ৰাইজৰ সহযোগত পশ্চিম যোৰহাটৰ ভুৰাকলাৰ অঞ্চলত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 17 জন আৰু দশম শ্ৰেণী উত্তীৰ্ণ হোৱা সংখ্যা প্ৰায় 5 জন আৰু CBSE আছে 2 জন প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আমি তেওঁলোকক মৰম আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যত জীৱন যাতে তেওঁলোকৰ উজ্জ্বল হয় তাৰ কামনাৰে জ্যেষ্ঠসকলক আমন্ত্ৰিত কৰি আনি আশীৰ্বাদ প্ৰদান কৰা হৈছে আৰু আশা কৰিছোঁ তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বলময় হয় আৰু আয়োজন কৰা হৈছে। এইটো আমাৰ ভুৰাকলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত। পূৰ্বে যদিও এনে অনুষ্ঠান কৰা হৈছিল কিন্তু এনেধৰণে বৃহৎভাৱে কৰা নাই। এয়াই আমি প্ৰথম পদক্ষেপ লৈছোঁ। সেয়েহে আমি সকলো ছাত্ৰ ছাত্ৰীকে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ উপৰিও আমি দ্বিতীয় স্থান আৰু তৃতীয় স্থান দখল কৰা ছাত্ৰ ছাত্ৰীকো আমি সম্বৰ্ধনা অনুষ্ঠান পাতি তেওঁলোকক সম্বৰ্ধনা কৰা হৈছে। গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা আমি এবাৰ প্ৰথম গাঁওৰক্ষী বাহিনী আমাৰো এবাৰ প্ৰথম গঠন হৈছে। তাৰ উপলক্ষে প্ৰথমটো অনুষ্ঠান আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান জনোৱা হৈছে। আমি প্ৰায় 17 গৰাকী 20 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে। আমি ৰাইজৰ সহযোগতে আমি অনুষ্ঠানভাগী কৰিবলৈ যাতে আমাৰ যিখিনি সহায় সহযোগিতা ৰাইজে আগবঢ়াইছে তাৰ লগতে আপোনালোককো সাংবাদিকসকলকো আপোনালোক আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভুৰাকলাত এইবাৰ দ্বাদশ শ্ৰেণীৰ ৰিজাল্ট খুবেই ভাল। আমাৰ 17 জন ছাত্ৰ ছাত্ৰী ইতিমধ্যে পৰীক্ষা দিছিলে, তাতে 5 জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে। 81% ওপৰত তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো ভাল আৰু মেট্ৰিকৰ ৰিজাল্টো আমাৰ যথেষ্ট ভাল। আপোনাৰ CBSE 2 জন আছিলে, 2 জনে ফাৰ্ষ্ট ডিভিজন পাছ কৰিবলৈ সক্ষম হৈছে। সেয়েহে আমি সমূহ অঞ্চলতে ৰাইজ যথেষ্ট আনন্দিত। আমাৰ এনেকুৱা পিছপৰা অঞ্চল এটাত যথেষ্ট পিছপৰা অঞ্চল আমাৰ অঞ্চলটো, গতিকে ছাত্ৰ ছাত্ৰীখিনিয়ে এনেদৰে সু ৰিজাল্ট কৰাৰ কাৰণে আমি অঞ্চলতি ৰাইজে আনন্দিত হৈ আমাৰ ভুৰাকলাৰ গাঁওৰক্ষী বাহিনীৰ নেতৃত্বত আমি তেওঁলোকক কিঞ্চিত মাত্ৰ সম্বৰ্ধনা জনাই ভৱিষ্যত প্ৰজন্মক যাতে উৎসাহিত কৰিব পাৰি তাৰ প্ৰচেষ্টা আমি গাঁওৰক্ষী বাহিনীয়ে এই পদক্ষেপ হাতত লৈছোঁ। গাঁওৰক্ষী বাহিনীৰ সদস্য শ্ৰী নয়নমণি দাসে সম্বোধন জনাব অৰুণ বৰা। ইয়াৰ পাছত